তৰফৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি সন্মানীয় বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অসমত শেহতীয়াকৈ থলুৱা মানুহক উচ্ছেদ কৰি বৃহৎ পুঁজিপতিক যি ভূমি দিয়াৰ পৰিকল্পনা চৰকাৰে কৰিছে আৰু সাধাৰণ মানুহক যি ধৰণৰ হাৰাশাস্তি কৰিছে, সেই সন্দৰ্ভত আমাৰ দলৰ স্থিতি আপোনালোকৰ ওচৰত অৱগত কৰিব। আৰু জাতি মাটি ভেটি সুৰক্ষা কৰাৰ নামত অহা চৰকাৰখন এতিয়া যে এডভান্টেজ আছাম পাতি বৃহৎ পুঁজিপতিক থলুৱা মানুহৰ মাটি দিয়াৰ যি ষড়যন্ত্ৰ কৰিছে, সেই সন্দৰ্ভত আমাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই আপোনালোকক অৱগত কৰিব। সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ এই সংবাদমেলত উপস্থিত হোৱাৰ কাৰণে। প্ৰকৃততে আমি সকলোৱে জানো মূল শ্লোগানটোৱে আছিল বিজেপি দলৰ জাতি মাটি ভেটি। জাতি মাটি ভেটি কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত অসমত ভাবুকিৰ সন্মুখীন হৈছিল অসমীয়া মানুহে। এই কথাটোৱে মূল শ্লোগান আছিল আৰু সেই গতিকে অসমীয়া জাতি, অসমীয়া মানুহৰ মাটি আৰু অসম ভেটিখন ৰক্ষা কৰিম বুলি তেখেতসকলে 2016 চনৰ পৰাই এক প্ৰচাৰ চলাই আহিছিল আৰু সেই প্ৰচাৰ অনুসৰি আমাৰ অসমৰ ৰাইজে প্ৰতিটো নিৰ্বাচনত তেখেতসকলক ভোট দি আহিছে। কিন্তু বাস্তৱত দেখা গৈছে চৰকাৰখনে নিয়োগৰ সুবিধা কৰি দিম বা অন্যান্য কথা কৈ প্ৰথম অৱস্থাত চাহ বাগানৰ 5% মাটি চাহ ৰোপণৰ পৰিৱৰ্তে অন্য কামত ব্যৱহাৰ কৰিব পৰা হ'ব বুলি বিধানসভাত প্ৰস্তাৱ আনিলে। আমিও যিহেতু অসমৰ নিবনুৱা সমস্যাটো অতি ভয়ংকৰ সমস্যা, সেই গতিকে আমিও তাত হাত উজান দিলোঁ, সঁহাৰি দিলোঁ। কিন্তু এতিয়া দেখা গৈছে যে তেখেতসকলে প্ৰথম লেণ্ড বেংকৰ সৃষ্টি কৰাৰ কথা ক'লে। গাঁৱৰ মানুহৰ কাৰ ঘৰত কিমান আছে, যেনেকৈ ৰেড কৰিলে সকলো এখন তালিকা বনোৱা হয়, কাৰ কি সোণ আছে, কাৰ ঘৰত কেইটা ফ্ৰিজ আছে, কেইখন ফেন আছে। ইনকাম টেক্সৰ ৰেইডৰ নিচিনাকে তেখেতসকলে বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰিলে যে আমাৰ লেণ্ড বেংক কৰিব লাগে। লেণ্ড বেংকটো কৰাৰ দুটা কথা আছিল। এটা আছিল তেখেতসকলে কিমান খাজনা সংগ্ৰহ কৰিব পাৰে সেইখিনি ল'ব, আৰু দ্বিতীয়তে ক'ত কি মাটি আছে, কেনেকুৱা মাটি আছে সেইখিনিও তথ্য সম্পৰ্কে অৱগত হ'ব। আৰু এইখিনি কৰাৰ পিছত তেখেতসকলে বিভিন্ন পুঁজিপতিসকলক, খিলঞ্জীয়া মানুহক নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি সকলো নীতি নিয়ম জলাঞ্জলি দি মাটি আবণ্টন দিবলৈ ব্যৱস্থা কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মীৰ দেশ বুলি কয়। অষ্টলক্ষ্মীৰ দেশ হ'লে মাটিটো আমাৰ যে লক্ষ্মী আছে সেই কথাটো প্ৰধানমন্ত্ৰীয়ে নিশ্চিত হৈছে। আৰু তাৰ বাবেই তেখেতে যিসকল অসমৰ বাহিৰৰ ব্যৱসায়ী, সেয়া লাগে আদানী হওক, আম্বানী হওক বা বাবা ৰামদেৱ হওক, বিভিন্নজনক অসমৰ মাটিৰ ওপৰত চকু দি অসমত যাতে ডাবল ইঞ্জিনৰ চৰকাৰৰ যোগেদি তেখেতসকলে অসমীয়া মানুহৰ মাটিৰ অধিকাৰ কাঢ়িব পাৰে, তাৰ বাবে প্ৰশাসনিক সংস্কাৰৰ ব্যৱস্থাও কৰিছে। আৰু এই গোটেইবিলাক মুখ্যমন্ত্ৰীয়ে যিহেতু সততে কৈ থাকে যে অসমত তেখেতে এটা আন্দোলন বৰ্জিত পৰিৱেশৰ সৃষ্টি কৰিলে, সেই কথাটো দেখাবলৈ অতি সংগোপনে কৰিছে, যিটো কেতিয়াও মানি ল'ব পৰা নাযায়। আৰু যিকোনো কাম কৰিলে প্ৰকৃততে গণতন্ত্ৰ বা সাংবিধানিক ব্যৱস্থা অনুসৰি ৰাইজক, যিবিলাক ষ্টেক হোল্ডাৰ বুলি কোৱা হয়, অংশীদাৰিত্বৰ বাবে ৰাইজক অংশীদাৰ কৰি আলোচনাৰ মাধ্যমেৰে যিকোনো বিষয় আলোচনা কৰি প্ৰস্তাৱ কৰি তাৰ পৰা ল'বলগীয়াখিনি গ্ৰহণ কৰি সংসদত বা বিধানসভাত আইন প্ৰণয়ন কৰা নিয়ম। কিন্তু অসম চৰকাৰে এই সকলোখিনি জলাঞ্জলি দি ৰাইজক অন্ধকাৰত ৰাখি, বিৰোধী পক্ষক অন্ধকাৰত ৰাখি বিভিন্ন ধৰণৰ কাম কাজ একমাত্ৰ গাৰ জোৰেৰে বুলি ক'ব লাগিব। যিহেতু এই যি আমাৰ সংসদীয় ব্যৱস্থা, এইটো একেবাৰে শুদ্ধ নহ'লেও আমাৰ সংবিধান প্ৰণেতাসকলে কৈছিল যে বেয়া মানুহৰ হাতত যদি এই ব্যৱস্থাটো আহে তেতিয়াহ'লে ৰাইজে দুৰ্ভোগ ভুগিব। এই কথা পণ্ডিত জৱাহৰলাল নেহৰু, বাবা চাহেব আম্বেদকাৰে আমাৰ সংবিধান গ্ৰহণ কৰাৰ পিছতেই কৈছিল। আৰু এতিয়া আমি দেখা পাইছোঁ যিসকলৰ সেই সময়ত আলোচনাৰ মাধ্যমেৰে তেখেতসকলৰ যিবিলাক নীতি সেইখিনি ডিফিট হৈছিল সংবিধান সভাত, সেইখিনি এতিয়া তেওঁলোকে উঠি পৰি লাগিছে একমাত্ৰ বিধানসভা, লোকসভাত তেখেতসকলৰ সংখ্যাগৰিষ্ঠতা যিটো ভাল দিনৰ জুমলাৰ বিপৰীতে ল'বলৈ সংগ্ৰহ কৰিলে তাৰ যোগেদি কৰিবলৈ। এতিয়া অসমৰ ক্ষেত্ৰত এই ক্ষেত্ৰত ক'ব লাগিব যে 1888 চনতেই আমাৰ আহোমৰ যি পাইক প্ৰথাত যিটো ব্যৱস্থা আছিলে ভূমিৰ, সেই তাৰ পৰিৱৰ্তে অসম ভূমি আৰু ৰাজহ নিয়মাৱলী ব্ৰিটিছে সৃষ্টি কৰিছিল,
যদিও ঔপনিৱেশিক ব্যৱস্থা আছিল, এতিয়ালৈকে সেই আইনখনৰ অধীনত কিন্তু আমাৰ অসমৰ সকলোখিনি মাটি বাৰীৰ কাম কাজ বিভিন্ন চৰকাৰে তাৰ লগতেই পৰৱৰ্তী সময়সমূহত যেনেকৈ ৭১ চনৰ অসমৰ ভূমি নীতি, 2019 চনৰ বোধ কৰোঁ বিজেপিৰ ভূমি নীতি, তাৰ মাজত জনতা চৰকাৰৰ দিনত জাষ্টিছ কে এন শইকীয়াৰ যোগেদি কৰা ভূমি নীতি ইত্যাদি বিভিন্ন ভূমি নীতিৰ যোগেদি কিছু কিছু সংস্কাৰ কৰি অসমৰ স্বাৰ্থ ৰক্ষা কৰি অহা হৈছিল। কিন্তু এতিয়া এই যি 1888 চনৰ অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, এই নিয়মাৱলীৰ অধীনত আমাৰ গাঁৱৰ মানুহে মাটিৰ নামজাৰি কৰাব পাৰে, তেখেতসকলে ভূমি আবণ্টনৰ ব্যৱস্থা কৰিব পাৰে, ৰাজহ সংগ্ৰহ হয়, মাটিৰ কিনা বেচা হয় আৰু নামজাৰি কৰা হয়। লগতে ভূমিহীনকো মাটি দিয়াত তাতে বিভিন্ন ব্যৱস্থা আছে। কিন্তু এই গোটেইবিলাকৰ আমি মূল কথাটো জানো যে আমাৰ সকলো মানুহে কয় যে জমাবন্দীত নাম উঠিল নাই। জমাবন্দী থাকিলে সেইটোৱে মাটিৰ স্বীকৃতি। এতিয়া এই গোটেইবিলাক কাম যেনেধৰণে হৈ আছে তাত কোনো পক্ষৰ পৰা আমি এনেকুৱা শুনা নাই যে বহুত তাৰ বাবে কাম কৰাৰ অসুবিধা হৈছে। আৰু যদি অসুবিধা হল হয়, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে ডক্টৰেট হলেও এনেকৈ ভাবিব নালাগে যে বাকী আগৰ মুখ্যমন্ত্ৰীসকল আঙুঠা ছাপ আছিলে। শৰৎ চন্দ্ৰ সিনহা ডাঙৰীয়াই ভূমি সংস্কাৰ কৰিছিল, তেতিয়া এটা শ্লোগান আছিল নাঙল যাৰ মাটি তাৰ, আৰু তাৰ যোগেদি তেখেতে কৃষকসকলৰ কাৰণে মাটিৰ অধিকাৰ যথেষ্ট আগুৱাই নিছিল। এতিয়া কিছু প্ৰশাসনিক জটিলতা থাকে, সেইটো মই স্বীকাৰ কৰো, কিন্তু এনেকুৱা নহয় যে এই আইনখন সম্পূৰ্ণ বেয়া, নতুন আইন আনিব লাগে। আৰু এনেকুৱা এটা ধাৰণা যোৱা সময়ছোৱাত মিছন বসুন্ধৰা 1, 2, 3 এই 3খন কৰিছে। বিধানসভাত মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰা বহুত ভাল বুলি কয়, আৰু মই তেখেতক বিধানসভাতে প্ৰত্যাহ্বান জনাইছো। মোৰ সমষ্টিৰ যেতিয়া ৬,০০০ মানুহৰ ভিতৰত মাত্ৰ ৬০০ মানুহে মাটিৰ তেওঁলোকৰ নিজৰ নামত আবণ্টন পাবলৈ সক্ষম হয়, ৪,০০০, ৫,০০০ মানুহে যেতিয়া আবণ্টন নাপায়, সেই বসুন্ধৰা 2 মই কেনেকে ভাল বুলি ক'ম। আৰু এই ৪,৫০০ মানুহ যে ৰৈ গৈছিলে, এইবাৰ মই মোৰ সমষ্টিত চাইছো বসুন্ধৰা 3ত মাত্ৰ ১৫০০ মানুহে বোধ কৰো আবণ্টন বিচাৰিছে। অৰ্থাৎ তেওঁলোকে হতাশ হৈছে, এই নতুন মিছন বসুন্ধৰাৰ ওপৰতো আস্থা হেৰাইছে। সেই গতিকে অন্য কেতবোৰ সংস্কাৰমূলক কাম কৰিব লগা আছে, সেইখিনি কৰিব লাগে। কিন্তু এই আইনখন এতিয়া একমাত্ৰ পুঁজিপতিসকলৰ স্বাৰ্থত অতি সংগোপনে জাষ্টিছ প্ৰশান্ত কুমাৰ ডেকাৰ এখন সমিতি কৰি পৰামৰ্শাৱলী লৈ, আৰু এই পৰামৰ্শাৱলী আমি জানো যে জনশুনানি হ'ব লাগে, যিটো পলিচি কৰিব, পলিচিটোৰ ওপৰত যাতে যিসকল অংশীদাৰ, ষ্টেক হোল্ডাৰ বা যি আমাৰ অভিজ্ঞ আইনজীৱী বা অন্যান্য সকলোৰে যাতে এটা আলোচনা হ'ব পাৰে, তাৰ বাবে এইবিলাক আইন প্ৰণয়ন কৰা বা সাংবিধানিকভাৱে দিয়াৰ আগত ৰাজহুৱা প্লেটফৰ্মত পাব্লিক ডমেইনত থাকিব লাগে। কিন্তু এইবিলাক একেবাৰে কৰা হোৱা নাই। মাত্ৰ 2-3খন বাতৰি কাকতত বিজ্ঞাপন দিয়া হৈছে, আৰু তেওঁলোকে ইমেইল যোগে তেওঁলোকক কি আছে দিবলৈ কৈছে। এনেকৈ কৰিলে আমাৰ অসমৰ সাধাৰণ মানুহসকলে খেতি কৰিব নে ইমেইল লিখি পেলাই তেওঁলোকক জনাব, এইটো এটা বৃহৎ প্ৰশ্ন। এইটো মাত্ৰ যে পাব্লিক হিয়াৰিং কৰিছিলো এনেকুৱা ধৰণৰ কথাখিনি দেখুৱাবলৈ এটা থাপি থুপি থোৱাৰ ব্যৱস্থা। আৰু 10th শিডিউলৰ কথা আমি সদায় কৈ থাকো, য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা আছে। এতিয়া বিধানসভাত সিদিনা মুখ্যমন্ত্ৰীয়ে যদিও বৰদোৱাৰ অঞ্চলৰ ট্ৰাইবেল বেল্ট বা কোকৰাঝাৰৰ ট্ৰাইবেল বেল্ট, ইয়াৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ বা অন্যান্য যিবিলাক ৰুলিং আছে, এই ৰুলিংবিলাক একেবাৰে আওকাণ কৰি তেখেতসকলে মাটিবিলাক আদানীক বা অন্যান্য মানুহক দি দিয়াৰ এটা ব্যৱস্থা কৰিব বিচাৰিছে। ইয়াৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছো। আমাৰ কথা হ'ল যে অসমৰ যিসকল ভূমিহীন পৰিয়াল, সেয়া লাগে খিলঞ্জীয়া হওক বা পৰৱৰ্তী সময়ত ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় নাগৰিক হ'ল, আমি সকলোকে ভূমিৰ অধিকাৰটো যিহেতু এটা গুৰুত্বপূৰ্ণ অধিকাৰ, এইটো ফাণ্ডামেণ্টেল ৰাইট বুলিও কোৱা হৈছে, আমি সেই মৌলিক অধিকাৰৰ পৰা কাকো বঞ্চিত কৰিব নোৱাৰো। যেনেধৰণে উচ্ছেদবিলাক হৈ থাকে, এই উচ্ছেদৰ পৰিৱৰ্তেও সুপ্ৰিম কোৰ্ট আৰু ভাৰতীয় চৰকাৰে স্বাক্ষৰ কৰা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিভিন্ন সনদ অনুসৰিও যে মানে অল্টাৰনেটিভ অৰ্থাৎ বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কাকো উচ্ছেদ কৰা উচিত নহয়, এই কথা বাৰম্বাৰ দোহাৰিছে। আৰু এই গোটেইবিলাক যে যোৱা সময়ছোৱাত উলংঘা কৰা হৈছে, আওকাণ কৰা হৈছে, এই কথাবিলাক আমি গম পাওঁ। ইয়াৰ বাবে খুব দূৰলৈ চাব নালাগে। সিদিনা আজিৰ তাৰিখতে কিজানি বৰদোৱাৰ বাগানখনৰ 600 ৰায়তী আইনৰ অধীনত
ৰাজনৈতিক খতিয়ান লাভ কৰা আৰু মুঠতে প্ৰায় বোধ কৰোঁ 2100 পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰি টাউনশ্বিপ বনাব বিচৰা হৈছে। সেই ক্ষেত্ৰত সেই এৰিয়াটো যদি ট্ৰাইবেল বেল্ট হয়, তাৰ কাৰণে কোনো মানুহৰ তাৰ পৰা একো ধৰণৰ মতামত লোৱা হোৱা নাই, শুনানি হোৱা নাই। ঠিক তেনেকৈ পৰ্বতজোৰাত আদানীক ডাঙৰ এটা প্লেণ্ট দিব বিচৰা হৈছে। সেই মাটিখিনিও যদিহে ফৰেষ্টৰ হয়, তেতিয়াহ'লে 2006 চনত আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত ফৰেষ্ট মানে যি ৰিজাৰ্ভৰ মানুহবিলাকে যিবিলাকে বসবাস কৰে ট্ৰাইবেলৰ ক্ষেত্ৰত তেখেতসকলৰ বা অন্যৰ ক্ষেত্ৰত তিনি পুৰুষৰ বাবে যিসকলে বনাঞ্চলত গাঁৱত বসবাস কৰি আছে তেখেতসকলৰ অধিকাৰৰ কথা আহিছিলে। সেই কথাবিলাকো নোচোৱাকে কোনোবা এটা সময়ত সেইবিলাক চৰকাৰী খাছ লেণ্ড, কোনোবা সময়ত আকৌ চৰকাৰে তাক প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট বুলি কৈ ৰিজাৰ্ভো কৰিছে, আকৌ চৰকাৰে লৈছে। এনেকুৱা ধৰণৰ বিভিন্ন খামখেয়ালি এক পৰিৱেশ সৃষ্টি কৰিছে আৰু কিছুমান ক্ষেত্ৰত দেখা গৈছে বৈষম্যমূলক আচৰণ কৰি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট কিছুমান নটিফিকেশ্যন উইথড্ৰ কৰিছে আৰু কিছুমানৰ উইথড্ৰ কৰা নাই। এই গতিকে এটা সুস্পষ্ট নীতি থকা উচিত। আমি অসম চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাইছো যে তেখেতসকলে কেনেকুৱা ধৰণৰ নতুন ভূমি নীতি আনিব বিচাৰিছে। আজি HS ব্ৰহ্ম আয়োগখনো তাৰো দুটা পাৰ্ট হৈ গৈছিল, আপোনাকে জানে, তাৰ সদস্যসকলৰ মাজত ঐক্যমত হোৱা নাছিল আৰু তথাপিতো এখন কমিটি গঠন হ'ল, তাৰ ৰিপৰ্ট আহিলে, তাত বহু সংখ্যক অসমৰ ব্যক্তিৰ মাটিৰ পট্টা নাই বা লেণ্ডলেছ বুলি কোৱা হৈছে। সেই মানুহখিনিক কেনেকৈ দিব, সেইবিলাকক নিদিয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঘনিষ্ঠ বন্ধু গুজৰাটী ব্যৱসায়ী আদানী আম্বানীৰ কোম্পানীবিলাকক অসমৰ মাটি দিব নেকি? 35 টকাত পেট্ৰল ডিজেল পাব বুলি কোৱা বিজেপিৰ প্ৰচাৰক বাবা ৰামদেৱক অসমৰ ভূমিৰ অধিকাৰ দিব নেকি খিলঞ্জীয়াসকলক বাদ দি? এই প্ৰশ্নখিনি বিজেপি চৰকাৰৰ প্ৰতি আমাৰ আহিছে আৰু আমি আশা ৰাখোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ মুখেদি বিধানসভাত ক'লে মই প্ৰথম অসমীয়া, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী, সেই গতিকে অসমীয়া বুলি ক'লে আমি যেনেধৰণে বুজি পাওঁ এই সকলো অসমীয়া মানুহৰ ভূমি অধিকাৰ নিশ্চিত কৰক। কোনো মানুহে যাতে ৰাজপথলৈ নিজৰ মাটিৰ অধিকাৰৰ বাবে আহিব লগা নহয়। বৰ্তমান যেনেকৈ অসমৰ বিভিন্ন অঞ্চলত এই ঘটনা চলি আছে, সেই গোটেইবিলাক অৱসান ঘটাবলৈ মুখ্যমন্ত্ৰী মহোদয়ে আজি নিজৰ স্থিতি স্পষ্ট কৰক। এই কথাখিনিও মই আপোনালোকৰ যোগেদি আজি অৱগত কৰিব বিচাৰিছো। বিজেপিৰ কথা কৈ আছে, তাৰপিছতে বিজেপিৰ এগৰাকী বিধায়ক মৃণাল শইকীয়াই তেওঁ এক চেনেলত লিখিছে যে এইটো মানে আঁচনি দি থকাটো বেয়া হৈছে, মানে এটা জাতিক মানে ধ্বংস কৰি দিয়া হৈছে। বিজেপি বিধায়কে মানে লিখিছে। চাওক, আঁচনি বুলি ক'লে আঁচনিবিলাক হ'ব লাগে ইনকাম জেনেৰেশ্যন কৰিব পৰা। মই আঁচনি বেয়া বুলি ক'লে মই ৰাজনীতিত থকা উচিত নহ'ব, কাৰণ আমাৰ ৰাষ্ট্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেই গতিকে আগৰ আঁচনিবিলাকক কোৱা হৈছিল ফেমিলি অৰিয়েণ্টেড ইনকাম জেনেৰেশ্যন স্কিম, FYGS, অথবা পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ গ্ৰহণ কৰা আঁচনি। কিন্তু এতিয়া অসমৰ যিটো পৰিস্থিতি, মৃণাল শইকীয়া ডাঙৰীয়াই যিখিনি কথা কৈছে আমি সেইখিনি ময়ো সহমত, যে একো কাম নকৰাকৈ 1250 টকা পাব আৰু ৰ'দে বালিয়ে বৰষুণত আমাৰ শিশুসকলক দুপৰীয়াৰ আহাৰ যোগান কৰিবলৈ যি সময়ত কাম কৰি আছে তেওঁলোকক 1500 টকা দিব আৰু সেই একেই কামৰ কাৰণে তামিলনাডুত 6000 টকা পাব, কেৰালাত 7000 টকা পাব বা অন্য ৰাজ্যত ইয়াতকৈ বেছি পাব। আৰু প্ৰতিশ্ৰুতি দিয়া স্বত্বেও যোৱা 2024 চনত আমাৰ অসমৰ শিক্ষামন্ত্ৰীয়ে ৰন্ধন কৰ্মীসকলৰ যি এটা সংগঠন আছে তেখেতসকলক কৈছিল আমি তোমালোকৰ মজুৰি বৃদ্ধি কৰি দিম। এই গতিকে চৰকাৰখনে যিবিলাক কথা কয় তাৰপিছত কিয় আকৌ কথাখিনি পৰিৱৰ্তন কৰে সেই কথাটো মই নাজানো, কিন্তু মৃণাল শইকীয়া ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আমি কি কৰিলে, মুখ্যমন্ত্ৰীয়ে বিধানসভাত খুব ডাঙৰ ডাঙৰ কথা কৈছিল। এবাৰ কৈছিল কংগ্ৰেছে সূতা কম্বল দি বৰবাদ কৰিলে, কিন্তু কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা নোবেল বঁটা পোৱা যিসকল আছে অৰ্থনীতিবিদ তেখেতসকলে কৈছে যে সেইটো এটা সশক্তিকৰণ, কাৰণ এজন মানুহৰ যদি বেমাৰ হয় তেখেতে
পিছদিনাখন কাম কৰিবলৈ যাব নোৱাৰিব। সেই গতিকে ঠাণ্ডাৰ দিনত তেওঁক কম্বল বা মেলেৰিয়াৰ উপদ্ৰৱ থকা অসমৰ নিচিনা অঞ্চলত আঁঠুৱা দিয়াটো কেতিয়াও ভোটৰ ৰাজনীতি নহয়। কিন্তু এতিয়া যেনেকৈ তেওঁৰ ৰিভিউ কৰিব লগা কিয় হৈছে, অৰুণোদয় 2 ৰিভিউ হ'ল, CM-AAA ৰিভিউ হৈছে, এই কাৰণে যে চৰকাৰী ধন লৈ ভোট কিনিবলৈ তেওঁলোকে ৰাজনীতি কৰি আছে, যিটো নিশ্চয় প্ৰতিবাদ কৰিব লাগিব। আৰু আমাৰ নিচিনাকৈ মৃণাল শইকীয়া ডাঙৰীয়াৰ শাসকীয় পক্ষ হলেও তেখেতে প্ৰতিবাদ কৰাৰ বাবে মই তেখেতক শলাগ লৈছো। আৰু এটা প্ৰশ্ন আছে, গৌৰৱ গগৈয়ে কালি কৈছে যে কংগ্ৰেছত বিজেপিৰ ভাইৰাছ থকা মানুহ আছে, দৰৱ দিব লাগিব বুলি কৈছে। মানে সাৰ্জাৰী কৰিব, দৰৱত নহলে সাৰ্জাৰী কৰিব লাগিব। মই নিশ্চয় আমাৰ এনেকুৱা অভিযোগ আহিছে কাৰণেই মই সম্পূৰ্ণ একমত, আৰু সেইকাৰণেই আমাৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত এখন কমিটি গঠন হৈছিল, য'ত যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত হোৱা বিভিন্ন খেলিমেলি বিষয়ে উল্লেখ আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে মই আশাবাদী সেই কমিটিৰ ৰিপৰ্টটো আগন্তুক সময়ত পৰ্যালোচনা কৰি বিহিত ব্যৱস্থা ল'ব। এইবিলাক কথা মই ক'ব নোৱাৰিম, এইটো মই নকওঁ এই বিষয়টো লৈ। কিন্তু মোক অভিযোগ দিছিল বিভিন্ন মানুহে, মই মোৰ নিজৰ মতামত নিদিয়াকৈ মই পোৱা অভিযোগখিনি মোৰ ফোনত নাৰাখি মই কমিটিৰ ফোনলৈ পঠাই দিছিলো, সেইটো মই ক'ব পাৰো। আৰু এটা বিতৰ্ক হৈছে যে গৌৰৱ গগৈয়ে বিজেপি আৰু RSS গোমাংসৰ গোটেই বিতৰ্কৰ আঁৰত আছে বুলি কালি তেওঁ অভিযোগ কৰিছে, তাক লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছে। আকৌ এবাৰ ক'ব লাগিব, মই বুজি পোৱা নাই, বুজাই দিয়ক। গৌৰৱ গগৈয়ে কৈছে যে যিটো গোমাংস লৈ পেলাই যিটো উত্তেজনা বিয়পাইছে সেইটো RSS আৰু বিজেপিৰ দ্বাৰা কৰিছে। তেখেতে তেনেকে কৈছে। লগতে মই সংযোগ কৰিবলগীয়া হলে AGPৰ কথাও ক'ব লাগিব। AGPৰ নেতা এজনৰ ভতিজাকক পুলিচে গ্ৰেপ্তাৰ কৰিছে বুলি গম পাইছো, আৰু সেইকাৰণে মই অসম আৰক্ষীৰ শলাগ লৈছো, আৰু তেখেতসকলে নিৰপেক্ষভাৱে তদন্ত কৰক, এয়াই মোৰ আশা। ওলাইছে, পেপাৰত ব্ৰেকিং দি আছে, AGP নেতাৰ ভতিজা হোজাইত কিবা বেয়া কাম কৰোঁতে পুলিচে গ্ৰেপ্তাৰ কৰিলে বুলি। আৰু ইয়াৰ আগৰ উদাহৰণ বহুত আছে। মানে আপোনালোকেও জানে যে আপোনালোকে যে বাতৰি ইলেকশ্যন ৰিজাল্টৰ দিয়ে, তেতিয়া ৰোজানা নে কিবা বুলি কয়, ফৰকাষ্ট বুলি কয়, ফৰকাষ্ট দিওঁতে ট্ৰেণ্ডিংটো দিয়ে। এতিয়া আমি যদি ট্ৰেণ্ডিং চাওঁ, ভাৰতৰ বিভিন্ন ৰাজ্যত যেতিয়া এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব পৰা কিছুমান কৰ্মকাণ্ড হয়, সেই গোটেইবিলাকত যিটো পক্ষক অভিযুক্ত কৰা হয় তাৰ বিপৰীত পক্ষক পুলিচে তদন্ত কৰি দোষী বুলি পোৱাৰ অলেখ প্ৰমাণ আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিশ্চিতভাৱে আমাৰ দলৰ ছিনিয়ৰ লিডাৰ, তেখেতে AICCৰ CWC মেম্বাৰ, সেই গতিকে তেখেতৰ এইবিলাক ৰিপৰ্ট মোতকৈ বেছি তেখেতৰ হাতত আছে, মই নিশ্চিত। আৰু সেই গতিকে তেখেতে এনেকে কৈছে যে যিটো ট্ৰেণ্ড ৰোজানা বুলি কয় যে আপোনালোকে ফৰকাষ্ট দিয়ে অল ইণ্ডিয়া, সেই ৰোজানাটো যদি অন্যান্য ৰাজ্যৰ চাওঁ, আমাৰ অসমতো সেইটো নহবলৈ কোনো বেলেগ কথা নহয়, কাৰণ তেওঁলোকৰ নীতি একেটা, এটা ৰাষ্ট্ৰীয় দল। RSSতো সংখ্যালঘু থাকে, আপোনাক কোনে ক'লে নাথাকে বুলি? চিকন্দৰ বক্তা হ'ব বা বিজেপি দলত আমি মুক্তা ৰাজবাজ নাহি, সেইটোৱে কৈছে আপুনি। কিয় নাথাকিব? RSSত আছে। নাই, তেনেকে কোৱা বুলি মই শুনা নাই। RSS বুলি কৈছে, RSSৰ হিন্দু বুলি কোৱা নাই ন তেখেতে, কিজানি মই আৰু পোৱা নাই। আপুনি যদি বিতং চাইছে মোক পিছত, ময়ো তথ্যটো চাব লাগিব। কিন্তু তেখেতে যদি তেনেকে কৈছে, সেই দলটোত মই জনাততো RSSত হিন্দুৰ উপৰিও মুছলমানো আছে। আদানী মাটি দিয়াৰ বিৰুদ্ধে যি আন্দোলন চলি আছে, সেই আন্দোলনত কট্টৰপন্থী আৰু সশস্ত্ৰপন্থী জড়িত থকা বুলি মন্ত্ৰী মুজীব বৰ্মাই যোৱাকালি কৈছে। মই তেখেতে কৈছে বেলেগ এটা কথা, প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে বেলেগ এটা কথা। সেই গতিকে মই তেখেতসকলৰ মন্তব্য নিদিওঁ। মই ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পইচা বোধকৰো ল'ব বা ৱৰ্ল্ড বেংকৰ পইচা ল'ব। সেইবিলাক হ'ল বিভিন্ন দেশত কাম কৰা বিত্তীয় সংস্থা। তেখেতসকলৰ কিছুমান নিজৰো ষ্টেণ্ডাৰ্ড অফ অপাৰেটিং প্ৰচিডিউৰ থাকে, যিবিলাকত বিতৰ্কমূলক কামত তেওঁলোকে অংশগ্ৰহণ নকৰে। যিহেতু তেখেতসকলৰ ফাণ্ডিং বাহিৰৰ পৰা আহে, বাহিৰৰ ৰাষ্ট্ৰতো তেওঁলোকে ইয়াত কিবা এটা বেয়া কাম হ'লে তাত সমালোচনাৰ সন্মুখীন হ'ব পাৰে। সেই গতিকে মই ইতিমধ্যে অসমৰ বিভিন্ন সময়ত ৰাইজে প্ৰতিবাদ কৰি থকা চৰকাৰী কামবিলাকত যদি কোনোবাই ফাণ্ডিং কৰিছে, সেইবিলাকক এটা ৰিভিউ ল'বলৈ ৰিকুৱেষ্ট কৰিছো। সেই গতিকে মই ভাবো তেখেতসকলে এই কথাটোত গুৰুত্ব দিব। যিহেতু উজান দীঘলী পুখুৰী,
মুখ্যমন্ত্ৰী মহোদয় নিজে কৈছিলে এডালো গছ ট্ৰেন্সপ্লেণ্ট কৰা নহয়, এডালো গছ কটা নহয়, কিন্তু সিদিনা মই নিজে দেখি আহিছো তাত গছবিলাক লঠঙা কৰি দিয়া হৈছে। তেনেকে কিন্তু গছ ট্ৰেন্সপ্লেণ্ট নকৰে। সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাৰ কোনো গুৰুত্ব বিষয়াসকলে দিয়া নাই বোধ কৰো, এনেকুৱাই ধাৰণা এটা হৈছে। ভূমি নীতি প্ৰসংগত আহিছো, কোনো ভূমি নীতিৰ পৰা আপোনালোকে খচৰা বা এনেকুৱা কিবা লাভ কৰিছে বা তাৰ বিষয়বস্তু কি হ'ব পাৰে? নাই, আমিতো যিখিনি গম পাইছো সেইখিনি চাই পেলাই দেখা পাইছো যে ইয়াত অসমীয়া মানুহৰ কাৰণে বহুত বিপদ হ'ব। এতিয়া গুৱাহাটীৰ কথা ওলাই থাকে, ভূমি নীতিৰে অংশ বুলি মই ক'ব বিচাৰিম। গুৱাহাটীত এতিয়া চাৰ্কুল ৰেটবিলাক ইমান বঢ়াই দিছে, অসমীয়া মানুহৰ যদি নিজৰ মাটি আছে তেওঁ সেই মাটিখিনি নিজৰ নামত ল'ব নোৱাৰিব, কাৰণ চৰকাৰক, দেউলীয়া চৰকাৰক ইমানকৈ তাৰ কাৰণে কোৰ্ট ফিজ, ষ্টাম্প পেপাৰৰ ভেলু এইবিলাক দিব লাগিব। সেইবিলাকে তেখেতে এনেকুৱা কৰিব লাগিছিল তাৰ পৰিৱৰ্তে যে যিবিলাক খিলঞ্জীয়া মানুহ তেওঁলোকৰ মাফ, নিজৰ ভিতৰতে মাটিটো লেনদেন, আৰু যিবিলাক বহিৰাগত আহিব ব্যৱসায় কৰিবলৈ সিহঁতৰ পৰা 300 গুণ ষ্টাম্প ডিউটি লৈ লওক, ভাল কথা। সেই গতিকে ভূমি নীতিত তেনেকুৱা কথাবিলাক আমি নিশ্চয় যদি আমাৰ পৰা অপিনিয়ন লৈ আমি পৰামৰ্শ দিব পাৰিম, আমি ক'ব পাৰিম যে খিলঞ্জীয়া স্বাৰ্থত কি কি কৰিব লাগে। কিন্তু যদি এইবিলাক খুব গোপনে কৰি পেলাই, মুখ্যমন্ত্ৰীয়েতো কৈয়ে দিলে প্ৰতিবেদনখন মই পালো, তেখেতে প্ৰতিবেদনখন পালো বুলি যিদিনাখন কৈছে সেইদিনাখন গধূলি 7 বজালৈকে মোৰ যিমানটো বিশ্বাস হয় অসম বিধানসভাৰ অধিৱেশন চলি আছিলে। আগৰ এইটো এটা পৰম্পৰা, মুখ্যমন্ত্ৰীও জানে এইবিলাক, যেতিয়া কোনোবা ডাঙৰ ৰাজহুৱা মানে চৰকাৰী কাম হয় তেতিয়া বিধানসভা চলি থকা কালীন হলে সেই কথাবিলাক, সেই কামবিলাক সদনৰ মজিয়াত দাখিল কৰিব লাগে, অসমৰ সকলো জনগণে গম পাব পৰাকৈ। কিন্তু তেখেতে সদনত এইবিলাক কথা একো কোৱা নাই। ৰাতিপুৱা কংগ্ৰেছে উচ্ছেদ বিচাৰে নিবিচাৰে, আমি কংগ্ৰেছে য'ত ইলিগেল উচ্ছেদ বিচাৰিছো সেইটো কথা মই তেখেতক অন ৰেকৰ্ড কৈছো সেই বিধানসভাৰ 9 তাৰিখৰ অধিৱেশনৰ দিনা। তাৰপিছত তেখেতে কিন্তু নিজৰ অফিচলৈ গৈ পেলাই কৈছে মই প্ৰতিবেদনখন পাই গলো। এইটো সদনক আস্থাত নোলোৱাকৈ, সদনৰ দলপতিয়ে সদনৰ আস্থাত নোলোৱাকৈ কাম কৰা নজিৰ খুব কমেই আছে, আৰু এইটোৱে ব্যতিক্ৰমী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি মই ক'ব বিচাৰো। 26 ধৰি লওক কেইটামান মাহ বিৰোধী বা শাসকীয় দলৰ মাজত যুৱ ভোটাৰক বিশেষকৈ টাৰ্গেট কৰা হয়। বিজেপি বহুত লৈছে হাতত। আপোনালোকৰ দলৰ যদি কওঁ NSY সভাপতি আমাৰ এইটো খুব দুৰ্ভাগ্যজনক যে আমাৰ NSY সভাপতিজন আজিলৈকে নিযুক্তি হোৱা নাই, আৰু মই নিজেও লাজ পাইছো, দুখিত। মই নিজেও দিল্লীৰ নেতাসকলক জনাইছো, তেখেতসকলে কি কাৰণে এইটো কৰি দিয়া নাই নাজানো। এই বিষয়টো আপোনাৰ দৃষ্টিগোচৰ কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাইছো। গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে এই বিষয়টো লৈ দিল্লীৰ লগত যোগাযোগ কৰিছে বুলি গম পাওঁ সভাপতিৰ দায়িত্ব লোৱাৰ পিছতেই। আৰু মই যিখিনি কথা কৈছিলো ইয়াৰ লগত মই আপোনালোকেও বাতৰিত পাইছে নিশ্চয়, দৰাবিল অঞ্চলত প্ৰায় 30,000 মানুহ আছে যিসকলে অনুসূচিত জাতিৰ মানুহ আছে, যিসকলে মাছ ধৰি পেলাই তাত নিজৰ জীৱন নিৰ্বাহ কৰে, তেওঁলোকে অন্য কাম কৰিব নোৱাৰে। সেই ৰামপুৰৰ 1 নম্বৰ 2 নম্বৰ গাঁও পলাশবাৰী ৰেভিনিউ চাৰ্কুলৰ তাতো আপোনাৰ 150 বিঘা মাটি যিটো ভিজিআৰ বুলি কোৱা হৈছে, এইখিনি ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কাৰণে ল'ব বিচাৰিছে। এতিয়া কিছুমান ক্ষেত্ৰত সেইবিলাকে সংশোধনী লাগে। আজি যেতিয়া ভিজিআৰ বিলাক ৰখা হৈছিল তেতিয়া ভাৰতবৰ্ষত ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ নাছিল, খুব কম আছিল। সেইখিনি সময়ত আমাৰ বেছিভাগ খেতি বাৰী গৰুৰ যোগেদি হৈছিল। সেই গতিকে আমাৰ অসমৰ বিভিন্ন জাগাত বহুত পিজিআৰ আছে। কিন্তু পৰৱৰ্তী সময়ত এনেকুৱা এটা দিন আহিলে, বৰ্তমান সময়তে আমি দেখিছো প্ৰতিটো বিভাগৰ ফালৰ পৰা মেকানাইজড ফাৰ্মিঙৰ কাৰণে ট্ৰেক্টৰ দিয়া হয়, পাৱাৰ টিলাৰ দিয়া হয়। এতিয়া গৰুৰ সংখ্যা কমি গৈছে। সেই গতিকে আমাৰ এনেকুৱা হ'ব লাগে, আইনবিলাক আমাৰ যিহেতু কোৱা হয় সংবিধানখন ৱাকিং কনষ্টিটিউশ্যন, মানে এইখনে ৰাইজৰ কামখিনি কৰিব পৰাকে আমি ইয়াক সংশোধন কৰিব পাৰো। তেতিয়াহ'লে আজি যদি ক'ৰবাত তেনেকুৱা হৈ আছে, এতিয়া মই বহুত অভিজ্ঞতা আছে যিবিলাক খাল বিল সেইবিলাকো চৰকাৰী ৰেকৰ্ডত পিজিআৰ বুলি লিখা আছে। ইয়াৰ অন্যতম কাৰণ এইটোও হ'ব পাৰে যে আমাৰ 50 চনৰ ভূমিকম্প হৈছিলে, 1897ত এটা ভূমিকম্প হৈছিলে। এই ভূমিকম্পৰ সময়ত যিটো লেৰাইন ৰেকৰ্ড আছিল, লেৰাইন ৰেকৰ্ডখিনি থাকি গ'ল, কিন্তু মাটিৰ ডেছক্ৰিপশ্যন পৰিৱৰ্তন হ'ল। সেই গতিকে এইবিলাক হ'ল প্ৰগ্ৰেছিভ কাম। এইবিলাক কাম যদি চৰকাৰখনে কৰে সকলোৱে শলাগ ল'ব। কিন্তু মানে গোটেই 1883 চনৰ আইনখন
এখন ঔপনিৱেশিক আইন বুলি কৈ যিখন আইনৰ যোগেদি আজিলৈকে বহু কাম মানুহৰ হৈ আছে, সেই আইনখন বাতিল কৰিব বিচৰাটো কিন্তু কিবা ন্যস্ত স্বাৰ্থ জড়িত। চৰকাৰে একপক্ষীয় সিদ্ধান্ত পুঁজিপতিৰ স্বাৰ্থত এইখিনি কথা আমি আজি কৈছো আৰু শ্বেতপত্ৰ প্ৰকাশ কৰক। যি কমিশ্যন দিছে, কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ আৰু বিস্তৃত কৰক আৰু প্ৰয়োজন সাপেক্ষে তেখেতসকলে বিভিন্ন জিলালৈ গৈ ৰাইজৰ মতামত সংগ্ৰহ কৰক। জনসংযোগৰ যোগেদি আৰু মাত্ৰ 3খন কাকতৰ পৰিৱৰ্তে প্ৰতিটো অঞ্চলতে, নগৰ চহৰত